গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, আমিও ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আজি এটা ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ। চাওক আজি কি ৰেচিপি বনাম, কেনেকৈ বনাম আৰু কি পদ্ধতিত বনাম। দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ যাম। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, আমিও ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জনালোঁ সকলোলৈ। আজি এটা ৰেচিপিৰ ভিডিঅ' লৈছোঁ আপোনালোকৰ মাজলৈ। আজি এয়া লৈ লৈছোঁ মুৰ্গীৰ মাংস, 500 গ্ৰাম লোকেল মুৰ্গীৰ মাংস হয়। ইয়াৰ কাৰণে লৈ লৈছোঁ আলু দুটা এনেদৰে কাটি লৈ লৈছোঁ, মটৰ লৈ লৈছোঁ কেইটামান, তাৰপিছত পিঁয়াজ লৈছোঁ, ডাঙৰ পিঁয়াজ এটা কাটি, আদা নহৰু চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্কিপ নকৰাকৈ। দেৰি নকৰি এই ৰেচিপিটোৰ মাজলৈ লৈ যাওঁ আপোনালোকক। ইয়াকে মই গেছটো অন কৰি দিলোঁ, তাৰপিছত দিয়া লাইটাৰটো মাৰি কেৰাহীটো গৰম হ'বলৈ দি দিছোঁ। কেৰাহীটো গৰম হৈছে, মই ইয়াতে তেল দি দিছোঁ, 200 গ্ৰাম তেল দি দিছোঁ। তেলখিনি মোৰ ধুনীয়াকৈ গৰম হৈছে। ইয়াতে মই এতিয়া তেজপাত দুখিলা, তাৰপিছত লং, ইলাচি আৰু দালচেনিকেইটা দি দিছোঁ। তাৰপিছত এয়া দি দিম কাটি থোৱা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি অলপ এনেদৰে লৰাই দি দিছোঁ। তাৰপিছত দি দিম এয়া মাংসখিনি। মাংসখিনি ভাজি ল'লোঁ, দি তলপৰ কৰি এনেকৈ লৰাই দি দিছোঁ। ইয়াতে এতিয়া নিমখ দিছোঁ মই 1 চামুচ, তাৰপিছত দিছোঁ হালধি গুড়ি 1 চামুচ। এইখিনিও এনেদৰে তলপৰ কৰি লৰাই দিম। খুব সহজ পদ্ধতি, এই মাংস তৰকাৰী বনাব পাৰি। এনেদৰে লৰাই দি গ'লোঁ। তাৰপিছত এতিয়া মই আদা নহৰুখিনি পিচি লওঁ, মিক্সিৰ জাৰ এটাত পিচি লওঁ। এনেদৰে তলপৰ কৰি মাংসখিনি এফালৰ পৰা লৰাই দি দিলোঁ। দিছেনে মাংসৰ পৰা পানী ওলাবলৈ ষ্টাৰ্ট হৈছে। ইয়াতে এতিয়া আদা নহৰু আৰু ইয়াতে দিছোঁ শুকান জলকীয়াৰ পেষ্টখিনি ইয়াতে দিলোঁ। গোটেইখিনি ইয়াতে দি দিছোঁ। দি এফালৰ পৰা তলপৰ কৰি পুনৰ লৰাই দিছোঁ। দেখিছেনে? তাৰপিছত কি কৰিম, মই ঢাকনিখন এনেদৰে লগাই থৈ দিম। কিছু সময় যোৱাৰ পিছত মই ঢাকনিখন গুচাই দি দিলোঁ। দেখিছেনে মাংসৰ পানীবিলাক নাইকিয়া হৈ গৈছে। যেতিয়ালৈকে মাংসখিনি ৰং চঙুৱা নহয় ভাজোতে তেতিয়ালৈকে গেছৰ জুইটো কম এনেদৰে জিৰো দি থৈ দিব। ভাজোতে যেতিয়া ৰং চঙুৱা হ'ব মাংসখিনি, তেতিয়াহে ইয়াৰ সোৱাদ দুগুণ হ'ব। বেছি সময় ভাজিব লাগে। যিকোনো মাংসৰ তৰকাৰী বনালে আপোনালোকে বেছি সময় ভাজিব। সেইকাৰণে মোৰ এই পানী নাইকিয়া হৈ গৈছে, মাংসৰ পৰা তেল ওলাব ধৰিছে। ভাজোতে একদম লাল কৰি ভাজিব। ইয়াতে এতিয়া মই পানী দি দিম। এইফালে পানী মই এনেদৰে উতলিবই দিছোঁ। অলপ পানী এড কৰি দি দিম। অলপকৈ দি মাংসখিনি ভাজি থাকিব। পুনৰ এইখিনি পানী নাইকিয়া হৈ যোৱাৰ পিছত আৰু অলপ পানী দি আৰু ভাজিম মই। মাংসৰ তৰকাৰীখন অলপ ৰং চঙুৱা নহ'লে খাবলৈও ভাল নালাগে, মাংসটো বগা পৰি থাকিলে। সেইকাৰণে বেছি সময় ভাজিব আপোনালোকে। যিহেতু লোকেল মুৰ্গী হয়, অলপ টাইমটো লাগিব দিয়কচোন ভাজিবলৈ। মই এনেদৰে আৰু ভাজি থাকিম তেতিয়ালৈকে পানীখিনি নাইকিয়া হৈ নাযায়। দেখিছেনে কালাৰটো কি ধুনীয়া হৈছে, ৰং চঙুৱা হৈছে। এনেদৰে আপোনালোকে ভাজি থাকিব যেতিয়ালৈকে
একদম ৰং চুঙোৱা নহয়। যিহেতু লোকেল চিকেন হয়, ইয়াতে পানী উতলিবই দি দিছোঁ মই। ইয়াতে পানীখিনি দি দিম, যিহেতু অলপ জোল বনাম। তাৰপিছত ইয়াতে একেলগে মই আলুখিনিও দি দিম। এনেদৰে তলফৰ কৰি লৰাই দিম। তাৰপিছত ধুনীয়াকৈ এতিয়া সিজিব দিম। ঢাকনিখন লগাই থৈ দিলোঁ। আৰু কি কৰিম, জুইটো হাই ফ্লেমত দিম। যেতিয়া সিজিবলৈ দিম নহয় তেতিয়া গেছ এতিয়া কেইমিনিটমান যোৱাৰ পিছত মই ঢাকনিখন গুচাই দিলোঁ। দেখিছেনে কি ধুনীয়াকৈ ফুলিব ধৰিছে, আলুখিনিও ধুনীয়াকৈ সিজি গৈছে। ইয়াতে এতিয়া মই মটৰকেইটা দিম। মটৰকেইটা দি দিলোঁ। তাৰপিছত আকৌ উতলিব দিম, প্ৰায় 10 মিনিট সময় আৰু উতলাম। এয়া মই 10 মিনিটমান হোৱাৰ পিছত ঢাকনিখন গুচাই দিলোঁ। চাওকচোন কি ধুনীয়া হৈছে, কালাৰটো দেখিবলৈ কি বঢ়িয়া হৈছে। আপোনালোকেও এনেদৰে এবাৰ ট্ৰাই কৰিবচোন। লোকেল মুৰ্গীৰ মাংস আলু আৰু মটৰেৰে সৈতে। এইখিনিতে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুক পেজতো ফ'ল' কৰিব। আকৌ এটা নতুন ৰেচিপিৰে সৈতে লগ হ'ম। এয়া হৈ গ'ল, ঢাকনিখন মই লগাই থৈ গেছটো অফ কৰি দিলোঁ। আজিৰ ৰেচিপিটো কেনে পালে আপোনালোকে কমেণ্টত জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুক পেজতো ফ'ল' কৰিব। আকৌ এটা নতুন ৰেচিপিৰে সৈতে লগ হ'ম। আজিলৈ আহিছোঁ।